5 নম্বৰ খেলুৱৈ বিশ্ব ফুটবল দিৱসৰ সংগতি ৰাখি আমি কামৰূপ কাজিৰঙা ফুটবল একাডেমীয়ে এখন আণ্ডাৰ 15 খেলা আয়োজন কৰিছিলোঁ। এই আণ্ডাৰ 15 খেলখনত টোটেল 6টা টিমে ইয়াত প্ৰতিদ্বন্দ্বিতা কৰিছিলে। আজি প্ৰতিদ্বন্দ্বিতাৰ অন্তত 6টা টিমৰ বিজয়ী হ'ল কাজিৰঙা ফুটবল একাডেমী আৰু ৰানাৰ্ছ আপ ট্ৰফি লাভ কৰিলে চানমাৰী কোচিং চেণ্টাৰে। আমি এই কাপত আজি ৰমজান খোৰণী বঁটা লগত 10,000 টকা আৰু ৰানাৰ্ছ আপত লাভ কৰিছে মানে ৰঞ্জিত দত্ত খোৰণী বঁটা আৰু 5,000 টকা। গতিকে আমি আচলতে বিশ্ব ফুটবল দিৱসৰ লগত সংগতি ৰাখি যিখন খেলা আয়োজন কৰিছে, আপোনালোকে দেখিছে কিমান ৰ'দ, এই তীখৰ ৰ'দকো মানে আওকাণ কৰি আমাৰ ইয়াত গোটেই প্লেয়াৰে, কোনো এজন প্লেয়াৰ মানে ইনজিয়ৰ্ড বা একো হোৱা নাই, সকলোৱে ইমান ভালদৰে খেলিছে। গতিকে আমি যে ফুটবলৰ পটেঞ্চিয়েল অসমত কিমান আছে সেইটো আমি প্ৰতিপন্ন কৰাইছোঁ। গতিকে আমি আকৌ অনাগত দিনতো এনেকৈ যেন বিশ্ব ফুটবল দিৱস আমি পালন কৰিব পাৰোঁ, সেই মানে সকলোৰ ওচৰত আমি আন্তৰিকতাৰে মানে শুভেচ্ছা জনাইছোঁ যে আজি আমাক এই খেলখনত ইমান সুন্দৰভাৱে পৰিচালনাৰ ক্ষেত্ৰত সহায় সহযোগ কৰাৰ কাৰণে।